বিশ্বত প্ৰতি বছৰে হৃদৰোগত আক্ৰান্ত হৈ অসংখ্য লোকৰ মৃত্যু হয়। এক সমীক্ষা মতে 7 পৰা 8 লাখ লোকৰ মৃত্যু হয় প্ৰতি বছৰে হৃদৰোগত আক্ৰান্ত হয়। গতিকে এটা ভয়াৱহ আচলতে এটা এইটো ব্যাধি হওক বা যি বুলি কওক হৈছে। আৰু হৃদৰোগত আক্ৰান্ত হোৱাৰ বিভিন্ন কাৰণ আছে। আৰু বৰ্তমান সময়ত আমি যিটো লাইফষ্টাইল মেইনটেইন কৰোঁ জীৱনশৈলী, সেই জীৱনশৈলীৰ কাৰণে মানুহে হৃদৰোগত আক্ৰান্ত হয়, বিভিন্ন চাপ সহ্য কৰিবলগীয়া হয়। গতিকে এই সময়ত হৃদৰোগৰ পৰা বাচি থাকিবলৈ মই নিজে যিখিনি জানো আৰু মই ভাবোঁ যে মানুহে এটা চাপমুক্ত জীৱন যাপন কৰাৰ চেষ্টা কৰিব লাগে, যাতে কোনো ধৰণৰ প্ৰেছাৰৰ মাজত থাকিব নালাগে। ঠিক সেইদৰে মানসিক উত্তেজনাৰ পৰা আঁতৰি থাকিলে যিমান আঁতৰি থাকিব পৰা যায় সিমানে মংগল। আৰু তাৰ লগতে আমাৰ যিখন হৃদয় আছে, সেই হাৰ্টত মই ভাবোঁ যে সেই হাৰ্টটো শক্তিশালী কৰাৰ কাৰণে, সেই হৃদয় শক্তিশালী কৰাৰ কাৰণে মানুহে প্ৰতিদিনেই তেওঁলোকে কিছু সময় নিজক দিব লাগে। অৰ্থাৎ তেওঁলোকে শাৰীৰিক ব্যায়াম কৰিব লাগে, শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। যিবিলাক মানুহে শাৰীৰিক পৰিশ্ৰম কম কৰে, যিবিলাক মানুহে মছলাযুক্ত খাদ্য বেছিকৈ খায়, যিবিলাক মানুহে অনবৰত প্ৰেছাৰ টেনশ্যনৰ মাজত থাকে, যিবিলাক মানুহে নিজকে অকণো সময় দিব নোৱাৰে, সেইবিলাক মানুহে হাৰ্ট এটেকত বা হৃদৰোগৰ চিকাৰ হয়। গতিকে মই ভাবোঁ যে এই বিশ্ব হৃদয় দিৱসত, বিশ্ব ৱৰ্ল্ড হাৰ্ট ডে, এই সময়ত মই এইটোৱে অনুৰোধ সকলোৰে যে নিজকে ৰক্ষা কৰাৰ কাৰণে, নিজৰ জীৱন ৰক্ষা কৰাৰ কাৰণে, নিজকে হৃদৰোগত আক্ৰান্ত নোহোৱা তাৰ বা বাচি থকাৰ কাৰণে সকলোৱে একোটা সময় অন্ততঃ প্ৰতিদিনে আধা ঘণ্টা সময় নিজৰ শৰীৰটোক দিয়ক। তেওঁলোকে শাৰীৰিক পৰিশ্ৰম কৰক, ব্যায়াম কৰক, আৰু যিমান সম্ভৱ এটা চাপমুক্ত জীৱন যাপন কৰিবলৈ চেষ্টা কৰক। উত্তৰ পূৰ্বাঞ্চলৰ হৃদৰোগৰ এখন প্ৰখ্যাত চিকিৎসালয়, এইখন হৈছে GNRC যিটো ৱৰ্ল্ড হাৰ্ট ডে উপলক্ষে এই সন্দৰ্ভত এক সজাগতা সৃষ্টিৰ কাৰণে যি প্ৰয়াস কৰিছে, সেই অভিযানৰ আমিও অংশ হ'বলৈ পাই মই ভাবোঁ যে অংশ হ'বলৈ পাই মই কৃতজ্ঞবোধ কৰিছোঁ। আৰু সকলোৱে ইয়াত সহযোগ কৰক। আৰু GNRC এই অভিযান যে হৃদৰোগৰ পৰা বাচি থাকিবলৈ কি কৰা উচিত, এই সন্দৰ্ভত যিটো সজাগতা অভিযান চলাইছে, এই অভিযানত আমি সকলোৱে সহযোগ কৰা উচিত।